নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই 2026 বৰ্ষৰ বিএডৰ এন্ট্ৰেন্সৰ উপযোগী হোৱাকৈ MCQ এটা সিৰিজ ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে তাৰ 3 নম্বৰটো পাৰ্ট 1 আৰু পাৰ্ট 2 1 ৰ পৰা 30 লৈকে ডিসকাস কৰা হৈ আছে আজি মই কুৱেশ্যন নম্বৰ 31 ৰ পৰা 45 লৈকে ডিসকাস কৰিম গতিকে আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্ট কেইটাৰ যথেষ্ট লাভান্বিত হৈছে তেতিয়ালে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া ইছো মই আজি প্ৰথম প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দা ফলোইং ইজ নট এ ফান্ডামেন্টাল ৰাইট গতিকে তলৰ কোনটো এটা ফান্ডামেন্টাল ৰাইট নহয় অপচন এ দি আছে ৰাইট টু ইকুৱেলিটি এটা ফান্ডামেন্টাল ৰাইট নহয় নেকি এটো শুদ্ধতৰ নহয় যেহেতু আৰ্টিকল 14 ৰ পৰা আৰ্টিকল 18 লৈকে ৰাইট টু ইকুৱেলিটিৰ কথা অন্তৰ্ভুক্ত হৈ আছে আমাৰ ভাৰতৰ সংবিধানত গতিকে এটো শুদ্ধতৰ নহয় অপচন 2 দি আছে ৰাইট টু প্ৰপাৰ্টি নেকি ইয়েস এটো ইয়াতে শুদ্ধতৰ হয় এটো ফান্ডামেন্টাল ৰাইট নহয় কিন্তু ৰাইট টু প্ৰপাৰ্টি আগতে এটা ফান্ডামেন্টাল ৰাইট আছিল কিন্তু কি কোৱা হয় 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট অফ 1978 ৰ জৰিয়তে এই ৰাইট টু প্ৰপাৰ্টিক ফান্ডামেন্টাল ৰাইটৰ পৰা অতৰাই দিয়া হয় দেই অতৰাই দিয়া হয় আৰু বৰ্তমান আৰ্টিকল 308 এই ৰাইট টু প্ৰপাৰ্টিৰ কথা উল্লেখ আছে আৰু বৰ্তমান ৰাইট টু প্ৰপাৰ্টি এটা ফান্ডামেন্টাল ৰাইট নহয় ই হৈছে এটা লিগেল ৰাইট ঠিক আছে আৰু এই যি ৰাইট টু ফ্ৰীডমৰ কথা আমাৰ সংবিধানৰ আৰ্টিকল 19 ৰ পৰা 22 লৈকে অন্তৰ্ভুক্ত হৈ আছে আৰু ৰাইট এগেইনষ্ট এক্সপ্লইটেশন ইয়াৰ কথা আমাৰ আৰ্টিকল 23 আৰু 24 উল্লেখ আছে এইকেইটা কথা আপোনালোকে মনত ৰাখিব এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন টিচিং লেসন প্লেনিং মেইনলি হেল্পস টু গতিকে টিচিংত লেসন প্লেনিংয়ে কেনেকৈ হেল্প কৰে অপচন এ দিয়া আছে ওয়েস্ট টাইম নেকি লেসনটো প্লেন কৰি গলে টাইমটো ওয়েস্ট হয় নেকি এটো কেতিয়াও নহয় অপচন বি দিয়া আছে কন্ট্ৰোল ষ্টুডেন্টস স্ট্ৰিক্টলি নেকি এটো শুদ্ধত নহয় অপচন সি দিয়া আছে অ্যাচিভ অবজেক্টিভস সিস্টেমেটিক্যালি ইয়েস অপচন সি ইয়াতে শুদ্ধতৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 33 ইয়াতে সুধিছে দা নেশনাল এন্থেম অফ ইন্ডিয়া ওয়াজ ৰিটেন বাই গতিকে আমাৰ ভাৰতৰ যেটো নেশনাল এন্থেম হেতু কোনে লিখিছিল অপচন এ দি আছে বঙ্কিম চন্দ্ৰ চেটাৰ্জী নেকি এটো শুদ্ধতৰ নহয় অপচন বি দি আছে ৰবীন্দ্ৰনাথ টেগোৰ ইয়েস ৰবীন্দ্ৰনাথ টেগোৰ শুদ্ধতৰ আৰু আমাৰ নেশনাল এন্থেমটোৰ নাম কি হৈছে জন গণ মন এটো আপোনালোকে হয়তো জানে ঠিক আছে আৰু আমাৰ কনস্টিটিউয়েন্ট এসেম্বলিয়ে এই আমাৰ জনগণ মনটোক এডপ্ট কৰে এজ এ নেশনাল এন্থেম হিচাপে কেতিয়া 24 জানুৱাৰী 1950 ডে এটো এডপ্ট কৰে এই তাৰিখটো আপোনালোকে মনত ৰাখিব লগতে আমাৰ এই যি নেশনাল এন্থেম ইয়াৰ ডিউৰেচনটো হৈছে 52 সেকেন্ড হয় দেই আৰু এই সংগীতটো প্ৰথমে গাইছিল কোট আইএনসি কলকাতা সেশনত আইএনসি মানে হৈছে ইন্ডিয়ান নেশনাল কংগ্ৰেছ আইএনসি কলকাতা সেশনত দেই কলকাতা সেশন আৰু চনটো আছিল 1911 চন ঠিক আছে আপোনালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি যাব নতুবা আপুনি লিখি যাব ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা ফুল ফৰ্ম অফ আৰটিই গতিকে আৰটিৰ ফুল ফৰ্মটো কি অপচন এ দি আছে ৰাইট টু এডুকেশ্যন নেকি ইয়েস অপচন এ টোৱে ইয়াতে শুদ্ধতৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 35 ইয়াতে সুধিছে আৰ্টিকল 21 এ ডিলছ উইথ গতিকে আৰ্টিকল 21 এ কিহৰ লগত জড়িত ইয়েস অপচন বি টো ইয়াতে শুদ্ধতৰ দেই আৰ্টিকল 21 এ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্যন নম্বৰ 36 ইয়াতে সুধিছে ফৰ্মেটিভ ইভালুৱেশ্যন ইজ কণ্ডাক্টেড এটো এটা টিচিং এপ্টিটিউডৰ কোৱেশ্যন হয় ইয়াতে অপচন এ দি আছে এট দা এন্ড অফ দা কোৰ্স নেকি হেতু শুদ্ধতৰ নহয় অপচন বি দি আছে ডিউৰিং দা লাৰ্নিং প্ৰসেস ইয়েস অপচন বি ইয়াতে শুদ্ধতৰ এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই বুকখন বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হলে আপুনি এই নাম্বাৰটোত
59 ৰুপিজ জিপে' কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব আৰু এই ই বুকখন যোনে বাই কৰিব তেওঁক আৰু এক্সট্ৰা 70টা MCQ উইথ আনচাৰ প্ৰভাইড কৰা হ'ব ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে দ্য অথৰ অফ ৱাৰ এণ্ড পিচ ইজ গতিকে ৱাৰ এণ্ড পিচৰ অথৰ কোন হয় অপশ্যন এ দিয়া আছে চাৰ্লি ডিকেন্স নেকি এইটো শুদ্ধ উত্তৰ নহয় শেক্সপিয়াৰ নেকি নহয় য়েছ লিঅ' টলষ্টয় ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 38 ইয়াতে সুধিছে ইন টিচিং ৰিইনফৰ্চমেণ্ট থিয়ৰী ইজ এছ'চিয়েটেড উইথ গতিকে ৰিইনফৰ্চমেণ্ট থিয়ৰীটো কাৰ লগত জড়িত হয় অপশ্যন এ দিয়া আছে BF স্কিনাৰ নেকি য়েছ BF স্কিনাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 39 ইয়াতে সুধিছে হু ইজ ন'ন এজ দ্য নাইটেংগল অফ ইণ্ডিয়া গতিকে কাক আমাৰ ভাৰতবৰ্ষৰ নাইটেংগল বুলি জনা যায় অপশ্যন এ দিয়া আছে সৰোজনী নাইডু নেকি য়েছ সৰোজনী নাইডু ইয়াতে শুদ্ধ উত্তৰ আৰু এওঁ হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু বিকম দ্য প্ৰেচিডেণ্ট অফ দ্য INC কি হয় ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু বিকম দ্য প্ৰেচিডেণ্ট of the INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 40 ইয়াতে সুধিছে দ্য স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া এৰিয়া ৱাইজ ইজ গতিকে আমাৰ ভাৰতবৰ্ষৰ স্মলেষ্ট ষ্টেটখনৰ নাম কি এৰিয়া ৱাইজ অপশ্যন এ দি আছে মণিপুৰ নেকি নহয় ছিকিম নহয় ত্ৰিপুৰা নহয় য়েছ গোৱা ইয়াতে শুদ্ধ উত্তৰ আৰু আমাৰ লাৰ্জেষ্ট ষ্টেটখনৰ নাম হৈছে এৰিয়া ৱাইজ ৰাজস্থান দেই লাৰ্জেষ্টখনৰ নাম হৈছে ৰাজস্থান ঠিক আছে আৰু আমাৰ ভাৰতবৰ্ষত কিমানখন ষ্টেট আছে আপোনালোকে জানি চাগে আৰু 28 আৰু ইউনিয়ন টেৰিটৰি আছে 8খন ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 41 ইয়াতে সুধিছে কণ্টিনিউৱাছ ইভালুৱেশ্যন হেল্পছ টু গতিকে কণ্টিনিউৱাছ ইভালুৱেশ্যনে কিহত হেল্প কৰে অপশ্যন এ দি আছে পানিছ ষ্টুডেণ্টছ নেকি এইটো শুদ্ধ উত্তৰ নহয় য়েছ ইম্প্ৰুভ লাৰ্ণিং প্ৰচেছ ঠিক আছে অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 42 ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৱাজ গতিকে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ওমেন প্ৰাইম মিনিষ্টাৰ কোন হয় অপশ্যন এ দি আছে সোনিয়া গান্ধী নেকি এইটো শুদ্ধ উত্তৰ নহয় য়েছ ইন্দিৰা গান্ধী ইয়াতে শুদ্ধ উত্তৰ আৰু এই ইন্দিৰা গান্ধীক কি বুলি কোৱা হয় আইৰণ লেডি অফ ইণ্ডিয়া বুলি কোৱা হয় দেই আইৰণ লেডি অফ ইণ্ডিয়া আৰু এই ইন্দিৰা গান্ধীৰ এটা মেজৰ ৰোল দেখা যায় 1971ৰ যি বাংলাদেশ লিবাৰেশ্যন ৱাৰ আছিল মানে 1971ৰ যিখন বাংলাদেশ লিবাৰেশ্যন ৱাৰ হৈছিল তেওঁ তাত এটা মেজৰ ৰোল তেওঁ প্লে কৰিছিল কিয়নো যেতিয়া মানে বাংলাদেশ লিবাৰেশ্যন ৱাৰ হৈছিল সেই সময়ত আমাৰ ইন্দিৰা গান্ধীৰ নেতৃত্বত ইষ্ট পাকিস্তানক ৱেষ্ট পাকিস্তানৰ পৰা পৃথক কৰি ইষ্ট পাকিস্তানক এখন নতুনকৈ দেশ বনাই দিয়া হয় যাক বৰ্তমান কোৱা হয় বাংলাদেশ আৰু তাত সম্পূৰ্ণ ভূমিকা আছিল ইন্দিৰা গান্ধীৰ দেই এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 43 ইয়াতে সুধিছে দ্য বেটেল অফ পলাচী ৱাজ ফট ইন গতিকে পলাচী যুদ্ধ কেতিয়া হৈছিল অপশ্যন এ দি আছে 1757 নেকি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ আৰু তাৰিখটো হৈছে 23 জুন ঠিক আছে আৰু কাৰ মাজত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰ্চেছ নবাব চিৰাজউদ্দৌলা নবাব চিৰাজউদ্দৌলা ঠিক আছে আৰু এই যুদ্ধখন ক'ত হৈছিল ভাগীৰথী ৰিভাৰৰ সাইডত হৈছিল দেই এটা আপোনালোকে মনত ৰাখিব আৰু ব্ৰিটিছৰ যিটো আৰ্মি আছিল সেই ব্ৰিটিছৰ আৰ্মিক হেতু সময়ত কিন্তু লিড কৰিছিল কোনে ব্ৰিটিছৰ
মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো আৰ্মি আছিল সেই আৰ্মিক লিড কৰিছিল ৰবাৰ্ট ক্লাইভ। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু ডিস্কভাৰ্ড গ্ৰেভিটি। গতিকে গ্ৰেভিটি কোনে ডিস্কভাৰ কৰিছিল? অপশ্যন এ দিয়া আছে গেলিলিঅ' নহয়, আইনষ্টাইন নহয়, য়েছ নিউটন ইয়াতে শুদ্ধ উত্তৰ। ঠিক আছে। আৰু এই কিন্তু যি আইনষ্টাইনে আমাৰ যি থিয়ৰী অফ ৰিলেটিভিটি তাৰ কনচেপ্ট দিছিল ৰিলেটিভিটি। আৰু এটা বহুত বেছি ফেমাছ ইকুৱেশ্যন আছে, সেই ইকুৱেশ্যনটো হৈছে E=mc²। So this equation explains that energy and mass are interchangeable. ঠিক আছে। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 45 তথা আজিৰ অন্তিমটো কুৱেশ্যন। ইয়াতে সুধিছে ইনক্লুচিভ এডুকেশ্যন মিনছ। গতিকে ইনক্লুচিভ এডুকেশ্যনৰ অৰ্থটো কি হয়? টিচিং অনলি ইণ্টেলিজেণ্ট ষ্টুডেণ্টছ নেকি? অকল ইণ্টেলিজেণ্ট ষ্টুডেণ্টক শিকোৱাটোৱে নেকি? এইটো শুদ্ধ উত্তৰ নহয়। অপশ্যন বি দিয়া আছে টিচিং অল ষ্টুডেণ্টছ টুগেডাৰ। য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ। গতিকে আজিলৈ ইমানেই আৰু। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টকেইটা মিছ নকৰে তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।